আজি 20 জুন মহান কবি কলাগুৰু বিষ্ণু ৰাভাৰ আজি মৃত্যু দিৱস। এই দিৱসত তেখেতক শ্ৰদ্ধাঞ্জলি জনাবলৈ মই এটি কবিতা স্বৰচিত কবিতা পাঠ কৰিবলৈ লৈছোঁ। কবিতাটিৰ শিৰোনাম দিয়া হৈছে বিষ্ণু ৰাভা। স্বদেশ প্ৰেমৰ অগ্নিমন্ত্ৰেৰে নিজৰ স্বাধীনতা নিজা অধিকাৰ ঘূৰাই পাবলৈ তুমি কৰিলা অগ্নিস্নান। তোষামতকাৰী স্বদেশীক তুমি বাক্যবাণেৰে কৰিলা থানবান। নিজৰ দেশ নিজ মাতৃভূমি নিজৰ ভাষাক জীয়াই ৰাখিবলৈ তুমি এৰিলা অগ্নিবাণ। বিদেশীয়ে এইবাৰ বাৰুকৈয়ে বুজিলে অসমত নাই আৰু কাপুৰুষৰ স্থান। স্বদেশীক তুমি জনাই দিলা তৰিলে দেশ মৰিলে স্বৰ্গ নহলে যে সৰ্বনাশ। তোমাৰ অগ্নিবাণেৰে তোমাৰ দেশপ্ৰেমেৰে উৎফুল্লিত হৈ আগুৱাই আহিল দেশবাসী যত ৰাখিবলৈ দেশৰ সন্মান। সুৰকাৰ তুমি সাহিত্যিক তুমি কবি তুমি খেলুৱৈ তুমি নাট্যকাৰ তুমি বিপ্লৱী তুমি চিত্ৰকৰ আৰু স্বাধীনতা সংগ্ৰামী তুমি। কাশী বিশ্ববিদ্যালয়ে তোমাৰ নটৰাজৰ নৃত্যত ভোল গৈ উপাচাৰ্য ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে তোমাক কৰিলে কলাগুৰু উপাধি প্ৰদান। হে ৰাভাদেৱ তুমি বৰ মহান তুমি বৰ মহান। আজি তোমাৰ মৃত্যু দিৱসত তোমাৰ চৰণত আমি জনাও শতকোটি প্ৰণাম শতকোটি প্ৰণাম শতকোটি প্ৰণাম নমস্কাৰ।